আজিৰ আমাৰ বিষয়টো হৈছে গণিত শিক্ষণৰ উদ্দেশ্য অবজেক্টিভছ অফ টিচিং মেথমেটিক্স। আমি সকলোৱে জানো যে গণিত বিষয়টো শিকোৱাৰ আঁৰত কিছুমান লক্ষ্য থাকে, যিবোৰ লক্ষ্য আগত ৰৈ বা যিবোৰ লক্ষ্য পূৰণ কৰিবৰ বাবে গণিত বিষয়টো ছাত্ৰ ছাত্ৰীসকলক শিকোৱা হয়। সেই লক্ষ্যবোৰত উপনীত হ'বৰ বাবে কিছুমান ৰাস্তাৰ বা কিছুমান পথৰ প্ৰয়োজন হয়, আৰু উদ্দেশ্য হৈছে তেনে কিছুমান উপায় যিবোৰৰ জৰিয়তে সেই বিশেষ লক্ষ্যবোৰত উপনীত হ'ব পাৰি। তাৰ মানে আমি ক'ব পাৰোঁ যে কোনো বিষয় এটাৰ লগত জড়িত কথাবিলাক শিকোৱাৰ ক্ষেত্ৰত যিবোৰ উদ্দেশ্য আছে সেইবোৰ যদি পূৰণ হয় তেতিয়া আমি সেই বিষয়টো শিকাৰ লক্ষ্যটোত উপনীত হ'ব পাৰিম। গণিত শিক্ষণৰ উদ্দেশ্যক দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথমটো হৈছে সাধাৰণ উদ্দেশ্য আৰু দ্বিতীয়টো হৈছে বিশেষ উদ্দেশ্য। সাধাৰণ উদ্দেশ্য বুলি ক'লে আমি তেনেধৰণৰ উদ্দেশ্যবোৰক বুজিম যিবোৰে বিষয়টোক বহলভাৱে প্ৰতিনিধিত্ব কৰে, আৰু বিশেষ উদ্দেশ্য বুলি ক'লে আমি বিষয়টো শিকোৱাৰ লগত জড়িত যিবিলাক বিশেষ উদ্দেশ্য থাকে সেইবিলাকক বুজি পাওঁ। এতিয়া আমি চাওঁ যে গণিত শিক্ষণৰ সাধাৰণ উদ্দেশ্যবোৰ কি কি। ইয়াৰ প্ৰথমটো হৈছে দৈনন্দিন জীৱনত যিবোৰ গণিতৰ জ্ঞানৰ বা গণিতৰ লগত জড়িত ধাৰণাৰ প্ৰয়োজন আছে সেইবোৰ ছাত্ৰ ছাত্ৰীসকলক জ্ঞান প্ৰদান কৰা। নেক্সটটো হৈছে গণিত বিষয়টো আন বিষয়ৰ সৈতেও জড়িত হৈ আছে, গতিকে গণিত শিক্ষণৰ আন এটা উদ্দেশ্য হৈছে যে শিক্ষাৰ্থীসকলক বা ছাত্ৰ ছাত্ৰীসকলক গণিতৰ লগত জড়িত আন বিষয়বোৰ বুজাত সহায় কৰা। ইয়াৰ পিছৰটো হৈছে যে গণিত বিষয়টো হয়তো কোনো শিক্ষাৰ্থীয়ে ভৱিষ্যতে কোনো এটা বিশেষ বিষয় হিচাপে লৈও অধ্যয়ন কৰিব পাৰে, গতিকে ইয়াৰ বাবে তেওঁলোকক প্ৰয়োজন হোৱা ভেটি প্ৰস্তুত কৰি দিয়াও গণিত শিক্ষণৰ আন এটা উদ্দেশ্য। সাধাৰণতে দেখা যায় যে গণিতৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ মনত ভয়ভাৱ থাকে, তেওঁলোকৰ মনত আত্মবিশ্বাসৰ অভাৱ হয়। সেয়েহে কি হয়, তেওঁলোকে গণিতৰ প্ৰতি তেওঁলোকৰ মনত অনীহাৰ সৃষ্টি হয়। গতিকে ছাত্ৰ ছাত্ৰীৰ মনত থকা গণিতৰ প্ৰতি এই ভয়বিলাক আঁতৰ কৰি তেওঁলোকৰ মনত আগ্ৰহ বৃদ্ধি কৰা, আত্মবিশ্বাস বৃদ্ধি কৰা আদিও হৈছে গণিত শিক্ষণৰ আন এটা উদ্দেশ্য। ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ কোনো এটা কথা শুদ্ধ হয়নে নহয় তাক বিচাৰ কৰিব পৰা, সাধাৰণীকৰণ কৰিব পৰা, নিৰীক্ষণ কৰা, যুক্তি দৰ্শাব পৰা আদি যিবোৰ গুণ আছে সেই গুণবিলাকৰ বিকাশ কৰাটো গণিত শিক্ষণৰ আন এটা উদ্দেশ্য। এতিয়া চাওঁ যে গণিত শিক্ষণৰ ক্ষেত্ৰত বিশেষ উদ্দেশ্যবোৰ কি কি। এতিয়া প্ৰথমটো হৈছে যে ছাত্ৰ ছাত্ৰীৰ গাণিতিক যিবোৰ ধাৰণা থাকে, যেনে সংখ্যা, পৰিমাণ, দিশ, আকাৰ এনেকুৱা ধৰণৰ যিবিলাক ধাৰণা আছে সেই ধাৰণাসমূহৰ বিকাশ সাধন কৰা গণিত শিক্ষণৰ আন এটা উদ্দেশ্য। নেক্সটটো হৈছে গণিতৰ লগত কিছুমান চিহ্ন, কিছুমান প্ৰতীক জড়িত হৈ থাকে, সেইবোৰ কি হয়, আমি সেইবিলাক কেনেধৰণে ব্যৱহাৰ কৰোঁ বা তাক কেনেধৰণে প্ৰয়োগ কৰিব লাগে সেইবোৰ শিকোৱাও গণিত শিক্ষণৰ আন এটা উদ্দেশ্য। ইয়াৰ নেক্সটটো হৈছে গণিত বিষয়টো হৈছে এটা পদ্ধতিগত বিষয়। ইয়াত কিছুমান নীতি নিয়ম মানি চলি পিনি কিছুমান পদ্ধতিগতভাৱে কোনো এটা কথাৰ সত্যতা প্ৰমাণ কৰা হয়। এই ধাৰণাবোৰৰ বিকাশ কৰাটো হৈছে গণিত শিক্ষণৰ আন এটা উদ্দেশ্য। ইয়াৰ উপৰিও কোনো সমস্যা এটাক যদি আমি গণিতৰ ভাষাত গণিতৰ ৰূপত নি সমাধান কৰিব পাৰোঁ বা গাণিতিক সমস্যা এটা আছে সেই সমস্যাটোক আমি যদি সাধাৰণ ভাষালৈ পৰিৱৰ্তন কৰিব পৰাৰ দক্ষতা অৰ্জন কৰোঁ, সেইখিনি শিকোৱাও আমাৰ গণিত শিক্ষণৰ আন এটা উদ্দেশ্য। আমাৰ ইয়াৰ পিছৰটো হৈছে গণিত শিক্ষণৰ আন এটা উদ্দেশ্য হৈছে যে ছাত্ৰ ছাত্ৰীৰ গণিতৰ সমস্যা সমাধান কৰাৰ দক্ষতা বিকাশ কৰা, যাতে ছাত্ৰ ছাত্ৰীসকলে গণিত বিষয়টোৰ যিবিলাক সমস্যা থাকে সেই বিভিন্ন ধৰণৰ সমস্যাবোৰ সমাধান কৰিব পাৰে। গতিকে এইকেইটাই আছিলে গণিত শিকাৰ বিশেষ উদ্দেশ্য আৰু সাধাৰণ উদ্দেশ্য। থেংক ইউ।